থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াই জেৰা চলাই দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলায়। উল্লেখযোগ্য, নন্দিনীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কেইবাটাও ধাৰা। ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰা অনুসৰি ন্যূনতম 5 বছৰ কাৰাদণ্ড হ'ব পাৰে নন্দিনীৰ। নন্দিনী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে নৰম ভূমিকা লোৱা বুলি সৰ্বত্ৰ চৰ্চিত হৈছিল। বৃহস্পতিবাৰে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে, আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ কৰিব নালাগে। আৰক্ষীয়ে কৰিবলগীয়া সকলোখিনি ঠিকেই কৰি আছে। যদি সেইদিনা ৰাতি আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেন্তে লগে লগে জামিন দিব লাগিলেহেঁতেন। যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ। কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন। কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা ছেকশ্যন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। আৰক্ষী হাজতত নন্দিনীয়ে খাবলগীয়া হৈছে ডাঙৰ চাউলৰ ভাত। মুখত লগাবলৈও প্ৰসাধন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে নন্দিনীয়ে। ৰাজপথতে নহয় নিজৰ বাস্তৱ জীৱনতো যেন নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে নন্দিনী কাশ্যপে। গ্ৰেপ্তাৰ হোৱাৰ পিছতে লকআপত অসুস্থ বন্দিনী নন্দিনী। বুধবাৰে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত দ্বিতীয়টো নিশাৰ বাবে পাণবজাৰ মহিলা আৰক্ষী থানাতে কটালে নন্দিনী কাশ্যপে। পাণবজাৰ মহিলা থানাৰ লকআপত সাধাৰণভাৱেই থাকিবলৈ দিয়া হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। বুধবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীয়ে নন্দিনীক 5 দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও দুদিনৰ জিম্মাতহে প্ৰেৰণৰ নিৰ্দেশ দিছিল আদালতে। ঘৰতে বাৰ খুলি লোৱা নন্দিনীয়ে লকআপৰ পৰিৱেশ দেখি পানী এগিলাচ খাবলৈও ভোক অভিমানত যেন জৰ্জৰিত হৈ পৰিছে। লকআপত পানী খাবলৈও অমান্তি হয় নন্দিনী কাশ্যপ। থানাত না ভালকৈ খাইছে না শুবলৈ পাইছে নন্দিনীয়ে। ইয়াৰ মাজতে নিম্ন ৰক্তচাপৰ সমস্যাত ভুগি হঠাৎ অসুস্থ হৈ পৰিল নন্দিনী। লকআপতে চিকিৎসকে নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰি নিশা চেলাইন দিয়াৰ ব্যৱস্থা কৰিলে। পুৱা পূৰ্বতকৈ সুস্থ হৈ উঠে যদিও বৃহস্পতিবাৰে দুপৰীয়া পুনৰ চিকিৎসকে পৰীক্ষা কৰে নন্দিনীৰ স্বাস্থ্য। নাই অকণমান বিকৃতি লোৱা আছে। আদাৰৱাইজ কালিতো ট্ৰেইন পৰা চেলাইন দিয়া হৈছে আৰু এতিয়াতো ঠিকে আছে। খাব পৰা নাই অলপ, সেইকাৰণে অলপ ষ্ট্ৰেছৰ কাৰণে হয়তো যাব পৰা নাই। আদাৰৱাইজ ঠিকে আছে। গৰমৰ কাৰণে অকণ ডিহাইড্ৰেশ্যন আছে, সেইকাৰণে অকণ মই চাপৰ্টিভ খাব পাৰিছোঁ। এতিয়া ৰাতি অকণ খোৱা নাছিল, এতিয়া খাব পাৰিছোঁ। নন্দিনীক আৰক্ষী জিম্মাত পুনৰ প্ৰেৰণৰ পিছতে বৃহস্পতিবাৰে থানাত উপস্থিত হয় নন্দিনীৰ পিতৃ মাতৃ। ইফালে ইয়াৰ মাজতে আৰক্ষীয়ে দ্ৰুতভাৱে আগবঢ়াই নিছে তদন্ত প্ৰক্ৰিয়া। দিছপুৰ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াই জেৰা চলাই দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলায়। উল্লেখযোগ্য, নন্দিনীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কেইবাটাও ধাৰা। ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰা অনুসৰি ন্যূনতম 5 বছৰ কাৰাদণ্ড হ'ব পাৰে নন্দিনীৰ। নন্দিনী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে নৰম ভূমিকা লোৱা বুলি সৰ্বত্ৰ চৰ্চিত হৈছিল। বৃহস্পতিবাৰে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে,
আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ কৰিব নালাগে আৰক্ষীয়ে কৰিবলগীয়া সকলোখিনি ঠিকেই কৰি আছে যদি সেইদিনা ৰাতি আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেন্তে লগে লগে জামিন দিব লাগিলেহেঁতেন যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা ছেকশ্যন আছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ বেইল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে বৃহস্পতিবাৰে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ কৰিব নালাগে আৰক্ষীয়ে কৰিবলগীয়া সকলোখিনি ঠিকেই কৰি আছে যদি সেইদিনা ৰাতি আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেন্তে লগে লগে জামিন দিব লাগিলেহেঁতেন যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা ছেকশ্যন আছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ